প্ৰধান শিক্ষকৰ নাভূত নাজৰুট কাণ্ডক লৈ উত্তপ্ত ধিঙৰ লহকৰ শিক্ষানুষ্ঠান সম্প্ৰতিক লৈ প্ৰধান শিক্ষকৰ দুমুখীয়া নীতি 19খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত 7খনত চলালে বুলডজাৰেৰে দৰিদ্ৰ ব্যৱসায়িকৰ পেটত গোৰ মাৰা কোন এইজন মহান শিক্ষক জানেনে? হয়, আমি কৈ থকা এইজন মহান শিক্ষক হৈছে এইজন হৰেশ্বৰ দাস। ধিঙৰ লহকৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক এইজন হৰেশ্বৰ দাসে সংঘটিত কৰা নাভূত নাজৰুট ঘটনাৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনিও। এতিয়া শুনক ইয়াৰ মূল কাহিনী। এইখন লহকৰ মধ্য ইংৰাজী বিদ্যালয়ৰ চৌহদত আছে 19খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবদ 10,000 টকাকৈ আগধন হিচাপে লৈ দৰিদ্ৰ ব্যৱসায়িকসকলক বিদ্যালয়ৰ ফালৰ পৰা দিয়া হৈছিল ব্যৱসায়ৰ সুবিধা। তাৰ বাবদ ব্যৱসায়িকসকলে প্ৰতিমাহে আদায় দি আহিছে 100 টকাকৈ ভাড়া হিচাপে। বিদ্যালয়ৰ চৌহদত থকা 19খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত প্ৰধান শিক্ষক হৰেশ্বৰ দাসে নিজেও নিজাববীয়া কৰি ৰাখিছে এখন ব্যৱসায়িক প্ৰতিষ্ঠান। তাৰ মাজত এখন জিৰণি চৰাও আছে আৰু সেই জিৰণি চৰাক লৈয়ে প্ৰধান শিক্ষক হৰেশ্বৰ দাস আৰু একাংশ ব্যৱসায়িকৰ মাজত সৃষ্টি হৈছিল বিতৰ্ক। আৰু সেই বিতৰ্কই এতিয়া গৈ পালে বুলডজাৰ। মানে জিৰণি চৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে প্ৰধান শিক্ষক হৰেশ্বৰ দাসে একাংশ ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত দাখিল কৰিছিল অভিযোগ। আৰু এই অভিযোগৰ ভিত্তিত আজি ধিঙৰ প্ৰশাসনে 7খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চলালে উচ্ছেদ। কিন্তু থাকি গ'ল হৰেশ্বৰ দাসৰ নিজৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাকী 12খনকৈ দোকান গৃহ। আৰু এই প্ৰধান শিক্ষকৰ এনে নাভূত নাজৰুট কৰ্মকাণ্ডক লৈ লহকৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এজন প্ৰধান শিক্ষকে সংঘটিত কৰা এনেবোৰ কৰ্মকাণ্ড আচলতে কিমান যুক্তিসংগত? কোনে দিব এই প্ৰশ্নৰ উত্তৰ? নিউজ ডেস্ক ৰিপৰ্ট ND 365। এতিয়া চাওক, এইটো যদি এফেকশ্যন কৰিছে, যদি স্কুলৰ ভালৰ কাৰণে কৰিছে আমাৰ আপত্তি নাই। এইটো কেনেকুৱা স্কুলৰ ভাল আপুনি চাওক, যদি খালি অকল 7টা ৰুম অৰ্ডাৰ কৰি আনিছে যিটো এফেকশ্যন কৰিব লাগে। আৰু 7টাৰ ভিতৰত মোৰ নাম নাই, কিন্তু মই আগত বুজা নাছিলোঁ যে এইটো নাম আছে। কি নাম আপোনাৰ? নাম কি? কফুলুদ্দিন। আপোনাৰ ব্যৱসায় আছে? মোৰ দোকান আছিলে, কিন্তু মোৰটো ভাঙি দিছে। আপোনালোকে এফেকশ্যনৰ অৰ্ডাৰ কৰি চাওক, তেতিয়া পিছত গম পাব। আৰু এইটো আপুনি দেখুৱাই দিয়ক কেমেৰা দি পেলাই, এইটো কেনেধৰণৰ এফেকশ্যন হৈছে। যদি স্কুলৰ হিতে হয় তে গোটেইখিনি যাব লাগে, অকলে 7টাই আমি কি? ইয়াত দোকান কেইখন আছে? ইয়াততো বহুত দোকান। আৰু মোৰ নাম নাই, কিন্তু মোৰ নাম কফুলুদ্দিন। মোৰ নাম নাই, কিন্তু মোৰ ৰুম ভাঙা গৈছে। আৰু যাৰ আছে নাম আছে হয়তো তাৰ ৰুম আছে। মই এইটো ভাঙা নাই নেকি? না ভাঙা নাই। আপুনি চাওক গৈ। কিয় ভাঙা নাই বুলি জানো মই, কিন্তু DC ছাৰক হয়তো মই কৈছিলোঁ, ছাৰ এইটো কেনেধৰণৰ কথা, এইটো কেনেকৈ এফেকশ্যন হয়। তেতিয়া ছাৰে মোক কৈছে হয়তো পিছত সেইখিনি হ'ব। কোনে ভাগিবলৈ আহিছিলে আজি? কোনে এফেকশ্যন? DC ছাৰ আছিলে আৰু স্কুলৰ হেড ছাৰ আছে আৰু প্ৰশাসনৰ মানুহ আছিলে। কিন্তু মই প্ৰশাসনক অনুৰোধ জনাইছোঁ এইটো কেনেধৰণৰ এফেকশ্যন। আপোনালোকক নটিচ দিয়া হৈছিলে আগত? নটিচ দিছে আগত, কিন্তু এই 7টা দোকানত মোৰতো কিন্তু নটিচ নাই। মোৰতো ভাঙা গৈছে কিয়? আৰু মইতো আপোনাক বাৰে বাৰে কৈ আছোঁ, আপুনি চাওক, যদি স্কুলৰ হিতে হয় কি এই 7টা ৰুম ভাঙি দিলে কি স্কুলৰ ভাল হৈ যাব নেকি? এতিয়া স্কুলখনৰ প্ৰধান শিক্ষকে 10,000 টকাকৈ চিকিউৰিটি মানি লোৱা বুলি এটা আপোনাৰ পৰা লৈছে নেকি? এইটো হয়, আপোনাৰ পৰা লৈছে। ৰিচিভ আছে নেকি? কিবা পইচা দিয়ে? ৰিচিভ আছে, এইটো চবৰ পৰাই লৈছে। আৰু স্কুলক আমি এইটো ডনেশ্যন হিচাপে হয়তো তেওঁলোকে কৈছে যে স্কুলৰ উন্নয়নৰ কাৰণে কাম কৰিব। আৰু চাওক, এইটো ইমান দূৰত, এইটো চাওক কমচে কম 200 মিটাৰ দূৰ হ'ব। এই বজাৰে স্কুলৰ কি ক্ষতি কৰিছে? 1 নম্বৰ প্ৰশ্ন তাতে হয়, স্কুলৰ কি ক্ষতি কৰিছে? এতিয়া কৈছে যে কিবা এটা ইয়াত হয়তো আপোনালোকে কি জিৰণি চৰালৈ যে ইয়াত বোলে মানুহে বোলে কিবা কি নিচা খায় বা ছোৱালী জোখায়, এইটো 1 নম্বৰ মিছা কথা। জিৰণি চৰা কিয় ভাঙা নাই? যদি এইটো আপুনি চাব, জিৰণি চৰাৰ মেইন ইছ্যু ইয়াত চাওকচোন আপুনি, জিৰণি চৰা আছে কিয় ভাঙা নাই? যদি জিৰণি চৰাত বহি ছোৱালী জোখাইছে, কোনে জোখাইছে? তাৰ নামত কিয় কেছ নকৰে? কোনে কৈছে জিৰণি চৰাত এনেকুৱা হেৰি হ'ল? হেডমাষ্টাৰে কৈছে। সেইকাৰণে সেই এফেকশ্যন, নহ'লে ইয়াতনো কিহৰ এফেকশ্যন? কি আপুনি কওকচোন, ইয়াত কি হাৱা নাযায় নেকি? এইফালে বোলো নাই, ইয়াত আমাৰ এইফালে হাৱা নাহে, আমি অক্সিজেন নাপাওঁ এই দোকানীবোৰৰ কাৰণে।
এইটো কেনেধৰণৰ এফেকশ্যন কৰিছে আপুনি লাগে যে স্কুলৰ বাউণ্ডাৰী মাজে মাজে এটা দুটা দোকান ভাগি দিয়ে এইটো কোনটো আইনত পাইছে সিহঁতে হা স্কুলৰ খালি এটা দুটা দোকান কি স্কুলৰ সন্মুখত কৰিছে আৰু কি স্কুলৰ সন্মুখত কি আৰু বাউণ্ডাৰীত কি দোকান নাই নেকি হা বাচি বাচি দুখীয়া মানুহৰ পেটত লাত মাৰি দিছে এইটো কেনেকুৱা চৰকাৰ হা চৰকাৰে কৰিছে না মাষ্টৰে কৰিছে মাষ্টৰ তো মোৰ তাৰপৰা পইচা লৈছে চবৰ দোকানৰ পৰা পইচা লৈছে 10,000 টকা লৈছে চিকিউৰিটি কেতিয়া লৈছিল? মাহে মাহে 100 লৈ আছে কিমান দিন আগত লৈছিল পইচা? আজি 5-6 বছৰ আগত লৈছে টকা 5-6 বছৰ আগত টকাটো লৈছে আপুনি মাহিলী কিমানকে দি মাহিলী 100 কৰি মাহিলী লৈ যা মাহিলী দিয়ে অ। মানে তেওঁ ভাড়া লয় দোকান ভাড়া লয় দোকানৰ পৰা তাৰ গোটেইখিনি মাটি দোকানটো পৰা নাই মানে বজাৰৰ কিনাৰত পৰিছে সেইখিনি বা তাৰ পিছত স্কুলৰ অলপখিনি মাটি আছে সেই অলপখিনি মাটিৰ কাৰণে 10,000 টকা চিকিউৰিটি লৈছে আৰু এই মাহে মাহে ভাড়া লৈ আছে 100 টকা কৰি নিছে হা কোনে নিয়ে টকাটো? এই হৰেশ্বৰ মাষ্টৰে নিয়ে স্কুলৰ স্কুলৰ চিকিউৰিটি কিমান লৈছে? চিকিউৰিটি আছে 10,000 টকা জমা মাহে মাহে 100 কৰি টকা নিয়ে কোনে নিয়ে? এইটো হৰেশ্বৰ মাষ্টৰে নিয়ে তেওঁ কোন হয়? তেওঁ স্কুলৰ হেডমাষ্টৰ এতিয়া এই দোকানখিনি মানে স্কুলৰ মাটিত আছিলে এই দোকানখিনিতো এইটো PWD ৰাস্তাত আছিলে PWD মাটিত আছিলে দোকান স্কুলৰ বাউণ্ডাৰী আৰু পিছফালে আছে আজি কিমানখন দোকান ভাগিছে? আজি 6টা দোকান ভাঙিছে কোনে ভাগিছে? হৰেশ্বৰ মাষ্টৰে ভাঙিছে হৰেশ্বৰ মাষ্টৰ নে বেলেগ কোনোবা? বেলেগ এতিয়া হৰেশ্বৰ মাষ্টৰেতো ক'ব লাগিব বেলেগ আৰু কাৰ কথা ক'ম মাষ্টৰ নিজে ৰাইজে অভিযোগ কৰিব পাৰে মই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে ক'ব বিচাৰোঁ মোৰ ইয়াত যেতিয়া জিৰণি চোৱা আছিলে এই জিৰণি চোৱা সন্মুখত যিমান চাফা কৰিবলৈ যেতিয়া পৰিষ্কাৰ কৰি যাওঁ গুণোৎসৱৰ আগতে কিন্তু ৰাইজৰ তাৰে কিছু ব্যক্তিয়ে আহি পেলাই দোকানী কেইজনমানে আহি পেলাই আমাৰ কৰ্মচাৰীক আৰু আমাৰ বিদ্যালয়ৰ মানে যিখিনি লেবাৰ লগাইছে তেওঁলোকক বিভিন্ন ধৰণৰ অশ্লীল ভাষাৰে আমাক ভাবুকি প্ৰদৰ্শন কৰিলে সেই সম্পৰ্কতহে মই এয়া উপায় নাপায় তেওঁলোকৰ দুবাৰ আলোচনাটো বহিলোঁ আলোচনা তেওঁলোকে সফল নোহোৱাৰ পিছত আৰু মই সেইকাৰণে অসম চৰকাৰৰ সহায় ল'ব বিচাৰিবলগীয়া হ'ল যিকেইখন দোকান ভাঙা গৈছে তেখেতসকলৰ বিৰুদ্ধে আপুনি কিবা অভিযোগ কৰিছিল? মই অভিযোগ কৰিছিলোঁ তেওঁলোকৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত আৰু সেই অভিযোগৰ ভিত্তিত আজি সেই অভিযোগৰ ভিত্তিতে আজি হেৰিটো হৈছে আৰু বাকী যিকেইখন দোকান এভেকশ্যন হোৱা নাই কি ক'ব? বাকী তেওঁলোকে আমাক একো আজিলৈকে আমাৰ পক্ষতে আছে আমি যি সময়মতে যি কথা কওঁ তেওঁলোকে আমাৰ মতে কাম কৰে স্কুলৰ পৰিৱেশগত বিৰক্ষণ নকৰে তেওঁলোকে আমাৰ লগতে জড়িত হৈ থাকে কিছু লোকে অভিযোগ কৰিছে যে আপোনাৰো তাতে দোকান আছে কিন্তু আপোনাৰ দোকান ভঙা নাই আমি তেতিয়া চৰকাৰীকৰণ নাছিলে বিদ্যালয় 1986 চনতে আমাৰ স্থাপিত 2013 চনতে স্থাপিত তেতিয়া আমিতো স্কুলখনো চলিব লাগে আমাৰ পৰিয়ালো চলাৰ কথা নাই স্কুল চলিবলৈ হ'লে আমাৰ কিছু পইচাৰ অভাৱ আছে সেইকাৰণে আমি ভেটিবিলাক ভাড়া দিয়া আছিলে মই এখন দোকান মাত্ৰ চলাওঁ দোকানত চিকিউৰিটি মানি হিচাপে কিমান টকা লয় আমি 10,000 টকা লৈছোঁ কিমান আছে দোকান 20খনে 19খন আছে 10,000 মাহিলী কিমান টকা মাহিলী হেৰি মাত্ৰ 100 টকাকৈ দিয়ে ভেটি ভাড়া 100 টকাকৈ হয়তো চবেই দি আছে নাই চবেই মানে মাজতে আজি 9 মাহ বন্ধ হৈ গৈছিলে 9 মাহ যেতিয়া সেই কাজিয়াখন হৈ গ'ল আমাৰ স্কুলত যেতিয়া বেয়া ব্যৱহাৰ কৰিলে তেতিয়াৰ পৰা দিয়া নাছিলে তাৰপিছত আকৌ আমি এটা আলোচনা কৰিলোঁ আলোচনা মানে মধ্যে গৈছিলোঁ চৰকাৰটো অলৰেডি অৰ্ডাৰ আহিয়ে গ'ল